এয়াই হ'ল যোৰহাটৰ শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱা আশ্ৰম। আজি ইয়ালৈ আহিলে এটা বিশেষ দিনৰ কাৰণে, যিহেতু ইয়াত দুদিনীয়া কাৰ্যসূচীৰে 130 সংখ্যক জন্ম জয়ন্তী আয়োজন কৰা হৈছে। আৰু এই 130 সংখ্যক জন্ম জয়ন্তী উপলক্ষে তেওঁলোকে বিভিন্নখিনি কাৰ্যসূচী হাতত গ্ৰহণ কৰিছিল। যেনেধৰণে পুৱা ভাগতেই তেওঁলোকে শোভাযাত্ৰাৰ পৰা আৰম্ভ কৰি ফ্ৰী মেডিকেল চেকআপৰ পৰা ধৰি বিভিন্নখিনি তেওঁলোকে হাতত গ্ৰহণ কৰিছিল। আৰু ইয়াৰে অকণমান পৰিৱেশ আপোনালোকলৈ আগবঢ়ালোঁ। Kৃষ্ণ বলিয়া দুবাহু তুলিয়া নাচিয়া নাচিয়া বেড়াবে নাচিয়া বেড়াবে জয় রাম কৃষ্ণ জয় রাম কৃষ্ণ জয় রাম ৰামকৃষ্ণ সেৱা আশ্ৰমৰ প্ৰাংগণত আছে আৰু ইয়াতে এটা বিশেষ দিনৰ আয়োজন কৰাইছে আৰু সেই বিশেষ দিনটোৰ কাৰণে মোকো নিমন্ত্ৰণ কৰিলে ভাল লাগিছে যিহেতু। আৰু ইয়াত শ্ৰী শ্ৰী ৰামকৃষ্ণ আশ্ৰমৰ আৰু এই জন্ম জয়ন্তী উপলক্ষে ৰাইজলৈ জনালে এটা ভাল খবৰ। আশ্ৰমৰ সন্মুখতে নিৰ্মাণ কৰি থকা আছে এখন স্কুল, যিখন স্কুল এতিয়ালৈকে মুকলি হোৱা নাই, হ'ব। আৰু এই স্কুলখনৰ বিষয়ে যদি দুআষাৰ জানিবলৈ হয় তেতিয়াহ'লে আহক। আৰু শ্ৰী শ্ৰী ৰামকৃষ্ণ আশ্ৰমতে বনাই থকা হৈছে এখন স্কুল, য'ত আপোনালোকৰ ল'ৰাটো বা ছোৱালীজনী পঢ়িব পাৰিব। আৰু তাৰ বিষয়ে যদি মই অকণমান সোমাই দেখুৱাওঁ, আৰু এই চাওক শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱা আশ্ৰমতে বনাই থকা হৈছে এখন স্কুল, আৰু স্কুলকেইটা ৰুমকেইটা হয়। তো অকণমান মই আহিলোঁ যেতিয়া অকণমান ৰুমকেইটাও আপোনালোকক দেখুৱাওঁ। আৰু ইপিনে 1, 2, 3, 4টাকৈ ৰুম বনাই তেওঁলোকে নিৰ্মাণ কৰি উলিয়ালে। আৰু এইটো এটা চাওক, তেওঁলোকে আজি কিবা কিবি কাম কৰোৱা হৈছিলে, কিন্তু ৰুমকেইটা অকণমান মই দেখুৱাইছোঁ আপোনালোকক। চাওক সেইকেইটা ৰুমতেই আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনী পঢ়ি পাৰিব। সঁচাকৈ এটা সুন্দৰ পদক্ষেপ লৈছে, য'ত শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱা আশ্ৰমৰ মন্দিৰৰ প্ৰাংগণতে নিৰ্মাণ কৰি উলিয়াইছে, সাজি উলিয়াইছে এখন স্কুল, যিখন অপেনিং হ'ব অহা আপোনাৰ এপ্ৰিলৰ 20-25 তাৰিখৰ পৰা। আৰু এইখন চাওক মা শাৰদা কিণ্ডাৰগাৰ্টেন স্কুল হ'ব। আৰু ইয়াতে নিৰ্মাণ কৰি থকা হৈছে এখন স্কুল, যিখন স্কুল অপেনিং হোৱা নাই এতিয়ালৈকে, আৰম্ভ হোৱা নাই, কিন্তু আৰম্ভ কৰিব। কেনেধৰণে আৰম্ভ কৰিব, কোন ক্লাছৰ পৰা কোন ক্লাছলৈকে পঢ়িব পাৰিব, আৰু কেনেকুৱা ধৰণৰ মানুহে কি শ্ৰেণীৰ মানুহে পঢ়িব পাৰিব, তাৰে অকণমান দুআষাৰ মই প্ৰেছিডেণ্ট ছেক্ৰেটৰীসকল আছে অকণমান জানো আৰু আপোনালোকক অকণমান জনাওঁ। অকণমান আহাচোন। নমস্কাৰ। হয়, যি আপোনাৰ এই স্কুলখন নিৰ্মাণ কৰি থকা হৈছে, কেতিয়াৰ পৰা আৰম্ভণি কৰা হ'ব? এইটো আমাৰ 18ৰ পৰা। এপ্ৰিলৰ 2008 মানে ষ্টাৰ্ট কৰা হ'ব। এপ্ৰিল 2025ৰ পৰা আমি আশা কৰিছোঁ স্কুলটো ষ্টাৰ্ট কৰিম। ইতিমধ্যে আমি প্ৰিন্সিপাল, টিচাৰ তেওঁলোক আলোচনা কৰিছোঁ, তেওঁলোকে মান্তি হৈছে। আৰু ষ্টুডেণ্টটো আমি অলপ পাইছোঁ, প্ৰায় 20-30জন ষ্টুডেণ্ট পাইছোঁ। বিহুৰ কাৰণে আমি এইটো অলপ পিছাই দিছোঁ, 20 তাৰিখৰ পিছত। বিহুৰ পিছত মানে আৰম্ভ কৰা আমাৰ ষ্টাৰ্ট কৰিম। আমাৰ যিজন মহাৰাজ আছে, যাৰ আণ্ডাৰত আমি আছোঁ, নৰোত্তম নগৰ, তেখেতে কৈছে যে বিহুৰ পিছত হ'লে ভাল হয়। এতিয়া আমিও কৈছোঁ বিহুৰ পিছত আমাৰ ভাল হয়, নহ'লে আমাৰ অসুবিধা হয়। বিহুৰ পিছত হ'লে ভাল হ'ব, কাৰণ বিহুতে প্ৰায় ব্যস্ত হৈ থাকিব মানুহ। আৰু কোন ক্লাছৰ পৰা আপোনালোকৰ ইয়াত? প্লে স্কুল ষ্টাৰ্ট, আমি প্ৰথম প্লে স্কুল। তাৰপিছত থাকে, তাৰপিছত লাহে লাহে পৰিস্থিতি বুজি আমি এইটো আগবাঢ়ি যাম। এইটো আৰু ধৰি লওক প্লে স্কুল এতিয়া আপোনাৰ সকলোখিনি চাগে ইয়াৰে লোকেল ল'ৰা চব লোকেল। আৰু কিবা এনেকৈ ভাগ কৰা হৈছে নেকি, এনেকৈ ধৰণে ইয়াৰ পৰা ইমানৰ ভিতৰত পাৰিব বুলি পঢ়িব? নাই না, সকলো শ্ৰেণীৰ মানে চব ধৰ্মৰ মানুহ পাৰিব। আৰু আমি এইটো মানে এই হিচাপতে চলাম, উৎসৱ হিচাপে চলাম। পইচা পাতি আমি তেনেকৈ কোনো যিমান পাৰে আপোনালোকে মানে অকণমান বিনামূলীয়া চাবলৈ বিনামূলীয়া কিতাপ
কিতাপ চিতাপ চব আমি দিম যদিও এতিয়া প্লে স্কুলত তেনেকৈ কিতাপ ইমান নালাগে কিতাপ ড্ৰেছ ইয়াত এটা আমাৰ এটা চব আমি দিম ইয়ে হ'ব ইয়াত এই আমাৰ চব ৰকম বস্তু থাকিব ল'ৰা ছোৱালী খেল ধূলাৰ কাৰণে হয় সেইবোৰ আমি অৰ্ডাৰ দিছোঁ তো গতিকে গোটেইখনে প্লে স্কুল আৰু কিণ্ডাৰগাৰ্টেন স্কুল হ'ব হয়। আৰু বস্তুটো আমি এপ্ৰিলৰ মানে বিহুৰ পিছে পিছে আমি এইটো শ্বেপ দিবলৈ চেষ্টা কৰিম আৰু প্ৰথম অৱস্থাত আমি গোটেইখনে বিনামূলীয়া বিনামূলীয়া চেষ্টা কৰিব নহয় জানো মানে ঠিক মিনিমাম কিবা এটা লোৱা হ'ব হয় মিনিমাম কিবা এটা লোৱা হ'ব অসমৰ প্ৰাংগণতে নিৰ্মাণ কৰি থকা আছে এখন স্কুল যিখন আৰম্ভ কৰা হ'ব অহা এপ্ৰিলৰ 20-25 তাৰিখমানৰ ভিতৰৰ পৰা যদি আপোনালোকে যদি ভাবিছে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী প্লে স্কুলত দিম বুলি বা ওচৰৰ কোনোবা ল'ৰা ছোৱালী আহিব পাৰিব আৰু ইয়াৰ ভিতৰত মই অকণমান ভিতৰত দেখুৱামগৈ আপোনালোক কেনেধৰণে তেওঁলোকে কথাবিলাক বনোৱা হৈছে কেনেধৰণে তেওঁলোকে নিৰ্মাণ কৰিছে আৰু তেওঁলোকে কোৱা মতে ইয়াতে এখন আপোনাৰ পাৰ্কৰ নিচিনা হ'ব ন ইয়াতে পাৰ্কৰ নিচিনাকৈ তেওঁলোকে বনাব আৰু যিমানটো পাৰে মানে এই সেৱা আশ্ৰমৰ মন্দিৰৰ প্ৰাংগণতে স্কুলখন নিৰ্মাণ কৰি থকা হৈছে আৰু হ'ব আপোনাৰ অপেনিং বিহুৰ পিছতেই